নমস্কাৰ সকলোকে এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডত থকা পঞ্চম অধ্যায় অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি। এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি বহুত সুন্দৰকৈ আলোচনা কৰা হৈছে। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়ি শেষ কৰিব পাৰা। আৰু প্ৰশ্নৰ উত্তৰবোৰ পৰীক্ষাৰ ক্ষেত্ৰত কোনবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় সেইবোৰ আলোচনা কৰা হৈছে ভিডিঅ'টিত। সো তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। সো তোমালোকক ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তোমালোকৰ অনুশীলনীৰ প্ৰথমত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। যেনেকৈ 1 নম্বৰত দিয়া আছে ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ নাইবা গোবিন্দ চন্দ্ৰ নাইবা তীৰত সিং চিলেটলৈ নিৰ্বাসন দিছিল। ইয়াত 3জন মানুহ দিয়া আছে, এনেকৈ অৰ দিয়া আছে। এই 3জনৰ ভিতৰত কোনজন হ'ব শুদ্ধ সেইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নিৰ্বাসন দিছিল। কাক দিছিল? ৰাজেন্দ্ৰ সিংহ। এইটো হ'ব শুদ্ধ। অৰ্থাৎ গোবিন্দ চন্দ্ৰ আৰু তীৰত সিং এই দুটা ভুল হয়, ৰাজেন্দ্ৰ সিংহহে শুদ্ধ উত্তৰ। ঠিক আছে। এতিয়া তোমালোকৰ 2 নম্বৰত দিয়া আছে অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ নে কমলেশ্বৰ সিংহ নে পুৰন্দৰ সিংহ নে যোগেশ্বৰ সিংহ। কেইটা দিয়া আছে? 4টা দিয়া আছে। তাৰে ভিতৰত কোনটো শুদ্ধ এইটো তোমালোকে ক'ব লাগে। উত্তৰ হ'ব অসমৰ শেষ আহোম ৰজা আছিল পুৰন্দৰ সিংহ। মনত ৰাখিবা, খুবেই ইম্পৰ্টেণ্ট হয়। আহোমৰ শেষ ৰজা কোন আছিল? পুৰন্দৰ সিংহ। মনত ৰাখিবা ভালকে। মই তোমালোকক কৈছোঁ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ মই তোমালোকক কৈ দি যাম। এনেকৈ যোনবোৰ বস্তু মই কম ইম্পৰ্টেণ্ট বুলি সেইবোৰ বস্তু তোমালোকে দাগ দি থবা। তাৰপিছত 3 নম্বৰত দিয়া আছে তীৰত সিংহ খাচী মণিপুৰ জয়ন্তীয়া দেশপ্ৰেমিক আছিল। এই তীৰত সিং যে আছিল খাচী নে মণিপুৰ নে জয়ন্তীয়া দেশপ্ৰেমিক আছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব তীৰত সিং খাচী দেশপ্ৰেমিক আছিল। মনত ৰাখিবা তীৰত সিং কৰ আছিল? খাচীৰ দেশপ্ৰেমিক আছিল। এতিয়া তোমালোকৰ অনুশীলনীত আছে চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল। এই ওপৰত থকা শুদ্ধ উত্তৰ কেইটাতো তোমালোকে পঢ়ি ল'বা। ইয়াত কমন দিয়াৰ একো কথা নাই, মাত্ৰ 3টা শুদ্ধ উত্তৰ দিয়া আছে, 3টা জানি ল'বা। আৰু এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। গোবিন্দ চন্দ্ৰ কৰ ৰজা আছিল? কাছাৰ ৰাজ্যৰ ৰজা আছিল। তাৰপিছত তোমালোকৰ দিয়া আছে 2 নম্বৰ ডেভিড স্কট কোন আছিল? ডেভিড স্কট এজন বিচক্ষণ ইংৰাজ প্ৰশাসক আছিল। মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট। এই ডেভিড স্কটৰ বিষয়ে তোমালোকে জনাটো দৰকাৰ। ডেভিড স্কট এজন কি আছিল? বিচক্ষণ ইংৰাজ প্ৰশাসক আছিল। নেক্সট প্ৰশ্নত দিয়া আছে ডেভিড স্কটৰ পৰৱৰ্তী কমিশনাৰ কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট। ডেভিড স্কটৰ পিছত কমিশনাৰ কোন আছিল? উত্তৰ হ'ব ডেভিড স্কটৰ পৰৱৰ্তী কমিশনাৰ আছিল ৰবাৰ্টছন। এইটো ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিবা প্ৰশ্নটো। মই যোনবোৰ ইম্পৰ্টেণ্ট বুলি ক'ম তোমালোকে দাগ দি ৰাখিবা, এইবোৰ পৰীক্ষাৰ বাবে অলপ গুৰুত্বপূৰ্ণ বেছি হ'ব। 4 নম্বৰত দিয়া আছে তীৰত সিং কোন ৰাজ্যৰ CM আছিল? তীৰত সিং খাচী ৰাজ্যৰ CM আছিল। এইটো আমি ওপৰতে পঢ়ি আহিছোঁ। ওপৰতে আমি শুদ্ধ উত্তৰত পঢ়ি আহিছোঁ তীৰত সিং কৰ আছিল? খাচী ৰাজ্যৰ। আমি আৰু ওপৰত কি পঢ়িছিলোঁ যে তীৰত সিংহ খাচী ৰাজ্যৰ দেশপ্ৰেমিক আছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত দিয়া আছে মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল? উত্তৰ হ'ব মটক ৰাজ্যৰ ৰজাৰ উপাধিটো আছিল বৰ সেনাপতি। মনত ৰাখিবা, এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয়। এটা সৰু একদম এটা শব্দত উত্তৰ দিব পাৰি, সেইকাৰণে তোমালোকে গোটেইকেইটা ভালকৈ পঢ়ি থবা। নেক্সট প্ৰশ্নত দিয়া আছে জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল? ইয়াৰ উত্তৰ হ'ব জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল। তাৰপিছত তোমালোকৰ 7 নম্বৰত আছে এই চমু উত্তৰকেইটা তোমালোকে গোটেইকেইটা পঢ়ি ল'বা। ইয়াত কমনৰ দৰকাৰ নাই, তোমালোকে গোটেইকেইটা পঢ়ি ল'বা, অকল এটা নামহে জানিব লাগে। 7 নম্বৰত দিয়া আছে জেনকিন্সে নামনি অসমক কিয় জিলাত ভাগ কৰিছিল? উত্তৰ হ'ব জেনকিন্সে নামনি অসমক গোৱালপাৰা দৰং কামৰূপ জিলাত ভাগ কৰিছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। ইয়াত চোৱা তোমালোকে কি কৈছে জেনকিন্সে নামনি অসমক কি জিলাত ভাগ কৰিছিল? কি জিলাত ভাগ কৰিছিল? এটা গোৱালপাৰা, দৰং
আৰু কামৰূপ এই তিনিওটা জিলাত কি কৰিছিল আমাৰ লৱাৰ আসামক কি কৰিছিল বা নামনি অসমখনক কি কৰিছিল ভাগ কৰিছিল তিনিটা জিলাত মনত ৰাখিবা গোৱালপাৰা দৰং আৰু কামৰূপ এতিয়া তোমালোকৰ 8 নম্বৰ প্ৰশ্ন দি আছে ব্ৰিটিছে কাক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল ভেৰি ইম্পৰ্টেণ্ট উত্তৰ হ'ব ব্ৰিটিছে পুৰন্দৰ সিংহক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল মনত ৰাখিবা এতিয়া তোমালোকৰ আছে নেক্সট অনুশীলনী দি আছে ৰচনাধৰ্মী প্ৰশ্ন ইয়াৰ ৰচনাধৰ্মী প্ৰশ্ন মানে কি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ ৰচনাৰ নিচিনা হ'ব অৰ্থাৎ দীঘল হ'ব সেই কাৰণে তোমালোকে নাভাবিবা যে ইমান দীঘল উত্তৰ কিন্তু ইয়াত তোমালোকক দীঘলকৈ লিখিব দিছে এইবিলাক উত্তৰত তোমালোকৰ 4 ৰ পৰা 5 নম্বৰ দিয়া থাকিব ঠিক আছে যিমানখিনি সৰু আৰু চুটি কৰি দিয়া যায় মই তোমালোকক দিছো তোমালোকে নিশ্চিন্তে পঢ়িব পাৰা 1 নম্বৰ প্ৰশ্নত দিছে ডেভিড স্কটৰ ৰাজনীতি কেনে আছিল এইটোৰ ওপৰত ৰচনাধৰ্মী এটা উত্তৰ লিখিব লাগে উত্তৰ হ'ব ডেভিড স্কটৰ প্ৰশাসন কালত নামনি আৰু উজনি অসমৰ ক্ষেত্ৰত সুকীয়া ৰাজহ ব্যৱস্থা কৰা হৈছিল নামনি অসমৰ পৰগনাসমূহত তেওঁ উঠাই দিয়া নাছিল নামনি অসমত আগৰ দৰে একজন চৌধুৰীৰ পৰিচালনাৰ একোটা পৰগনা ৰখা হ'ল শীৰ্ষস্থাদাৰ তাৰপিছত তোমালোকৰ তহবিলদাৰ তাৰপিছত তোমালোকৰ পাটোৱাৰী ঠাকুৰীয়া আদি খাজনা সংগ্ৰহকাৰী কৰ্মচাৰী নিয়োগ কৰা হয় নগাঁও আৰু ৰহা অঞ্চলক সামৰি কৰ আদায়ৰ কাৰণে এটা বেলেগ গোট তৈয়াৰ কৰা হৈছিল মাটিৰ খাজনাৰ উপৰি বেলেগ বেলেগ বৃত্তিৰ লোকৰ ওপৰত স্কট বিত্তীয় কৰ বহুৱাইছিল তাঁতী সোণাৰী মাছমৰীয়া কাহাৰ আদি বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলে এই কৰ দিব লাগিছিল আহোম শাসনৰ সময়ত কৰ মুক্ত দেৱত্বৰ ব্ৰহ্মত্বৰ আৰু ধৰ্মত্বৰ মাটিৰ ওপৰত স্কটে খাজানা নিৰূপণ কৰাইছিল এই মাটিৰ পৰা আধা অংশ কৰ লৈছিল ইয়াক বৰঙণি বোলা হৈছিল তোমালোকে যিমানখিনি পাৰা সিমানখিনি লিখাৰ চেষ্টা কৰিবা এনেকুৱা নহয় যে গোটেইখিনি লিখিব লাগিব ইয়াত জাস্ট ডেভিড স্কটৰ বিষয়ে কোৱা হৈছে তেওঁ কি কৰিছিল কেনে ধৰণৰ তেওঁৰ ৰাজনীতি আছিল তেওঁলোকে কাম কৰাৰ নীতি নিয়মসমূহ কি আছিল সেইবোৰ কৈছে তোমালোকে যি কেইটা পাৰা তোমালোকে লিখাৰ চেষ্টা কৰিবা এনেকুৱা নহয় যে গোটেইকেইটা লিখিব লাগিব স্কটৰ দিনত নামনি অসমৰ মাটিৰ জৰীপ তেওঁৰ শাসনকালৰ সময়তে সমাধা হৈছিল কেপ্টেইন মেথিউজৰ তত্ত্বাৱধানত এই কাৰ্য সমাধা হৈছিল মাটিসমূহ বস্তি অঞ্চল ৰূপিত তথা খালী খেতি অঞ্চল ফৰিঙতি তথা আহু ধান সৰিয়হ খেতি প্ৰধান আদি অঞ্চলত ভাগ কৰা হৈছিল নতুন কৰৰ পদ্ধতি কাৰ্যত পৰিণত হওঁতে কোনো ঠাইত বেছি আৰু কোনো ঠাইত কম সময় লাগিছিল আফিং খেতি কৰা মাটিত অধিক পৰিমাণ কৰ ধাৰ্য কৰা হৈছিল স্কটে কোম্পানীক জনাইছিল যে নামনি অসমত অধিক ৰাজহ সংগ্ৰহ আৰু ইয়াৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নামনি অসমত প্ৰতিজন পাইকক 3 পুৰাকৈ খেতিৰ মাটি দিয়াৰ বাবতে তেওঁলোকৰ পৰা 2 টকাকৈ খাজনা আদায় কৰা হৈছিল এই মাটিখিনিক গা মাটি আৰু খাজনাখিনিত গা ধন বোলা হৈছিল ইয়াৰ উপৰি প্ৰত্যেকজন মানুহে জনমুৰি কৰ দিব লগা হৈছিল উত্তৰটো যিমানখিনি ছুটি কৰা যায় মই কৰি দিছোঁ তোমালোকে নাভাবিবা যে বহুত ডাঙৰ কিন্তু তোমালোকে যদি বেছি ডাঙৰ বুলি ভাবা তোমালোকে যিমানখিনি পাৰা সিমানখিনি লিখি দিলেও হৈ যাব ডেভিড স্কটৰ বিষয়ে যিমানকেইটা কাম কেনেকৈ কৰিছিল সেইকেইটা তোমালোকে যিমানকেইটা পাৰা সেইকেইটা লিখি থবা তথাপিও ভাল নম্বৰ পাবা মই ইয়াত যিমানখিনি দিব লাগে দি দিছোঁ ঠিক আছে ষ্টুডেণ্টছ তোমালোকে যদি ক্লাছটো বুজি পাই আছা তোমালোকে কমেণ্টত নিজৰ নাম আৰু ডিষ্ট্ৰিক্টটো মেনশ্যন কৰিবা তেনেহ'লে মই গম পাম যে তোমালোকে ক্লাছটো বুজি পাই আছা দ্বিতীয় নম্বৰ প্ৰশ্নত আছে ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো ইয়াৰ উত্তৰটো আমি চাই ল'ম উত্তৰটো হ'ল ডেভিড স্কট ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক বিৰাট অঞ্চলৰ প্ৰশাসনিক দায়িত্বত আছিল স্কটৰ শাসনকালত স্থানীয় সাধাৰণ দেৱানী আৰু ফৌজদাৰী গোচৰসমূহৰ নিষ্পত্তিৰ বাবে স্থানীয় লোকেৰে গঠিত কেতবোৰ পঞ্চায়ত গঠন কৰা হৈছিল গুৰুত্বৰ অপৰাধসমূহক কমিশনাৰৰ সহকাৰী বিষয়াসকলে পঞ্চায়তৰ সহায়ত বিচাৰ কৰিছিল পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নোহোৱাসকলে এই বিষয়াসকলৰ ওচৰত আপিল কৰিব পাৰিছিল ইয়াৰ পিছত সন্তুষ্ট নহ'লে কমিশনাৰক আপিল কৰিব পাৰিছিল আৰু কমিশনাৰে আপিল শুনি ৰায়দান কৰিছিল স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমত লম্বদৰ বৰফুকনক দেৱানী বিচাৰৰ ভাৰ দিছিল
নামনি অসমত দেৱানী গোচৰৰ বাবে 2খন ফৌজদাৰী গোচৰৰ বাবে এখন আদালত আছিল। পুলিচ বিভাগৰ ব্যৱস্থাও তেওঁ কটকটীয়া কৰিছিল। এস্কটৰ প্ৰশাসন কালত মোৱামৰীয়া সিংফৌ আৰু খামতিসকলৰ সৈতে সদ্ভাৱ স্থাপন কৰা হৈছিল। সকলো কাম ডেভিড এস্কটে নিজে তদাৰক কৰিছিল। এজন অতি বিচক্ষণ প্ৰশাসক হিচাপে ডেভিড এস্কটে সমসাময়িক অসমত এক সন্মানজনক স্থান লাভ কৰিছিল। এই 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো পঢ়িবা। ঠিক আছে, এতিয়া আমি চাম 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ দিয়া আছে তোমালোকৰ ৰবাৰ্টছনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনেধৰণৰ আছিল। ইয়াৰ উত্তৰ হ'ব ৰবাৰ্টছনে অসমত ৰাজহ ব্যৱস্থাৰ সংস্কাৰ কৰি মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰি খাজানাৰ নিৰিখ ধাৰ্য কৰিছিল। খাজনা সংগ্ৰহৰ শোষণ বন্ধ কৰিবলৈ মাটিৰ প্ৰকাৰ, পৰিমাণ, কৃষকৰ নাম, ঠিকনা আদি তথ্য লিপিবদ্ধ কৰাৰ প্ৰথা প্ৰচলন হৈছিল। এই তথ্যৰ ভিত্তিত কৃষকৰ মাটি আৰু সোধাব লগা খাজানাৰ পৰিমাণ, তেওঁৰ নাম সন্নিৱিষ্ট কৰি এখন নথি বা পট্টা দিয়াৰ নিয়ম কৰিছিল। ঘৰ কৰ, কোৰ কৰ, নাঙল কৰ বা জনমুৰি কৰ একেই ৰখা হৈছিল। এই সংস্কাৰ আৰু কৰ কাটলৰ হাৰ বৃদ্ধিৰ ফলত ৰাজকোষত জমা হোৱা ধনৰ পৰিমাণ বাঢ়িছিল। ৰাজহ কৰ্মচাৰীসকলৰ দুৰ্নীতি ৰোধ কৰিবলৈ ৰবাৰ্টছনে ভূমি, তাৰপিছত তোমালোকৰ ঘৰ-বাৰী, বনাঞ্চল আদিৰ বিৱৰণী সংগ্ৰহ কৰি তাৰ কৰ নিৰ্ধাৰণ কৰিছিল। তদুপৰি ৰায়তক পট্টা আৰু ৰাজহ দানৰ ৰচিদ দিয়া হৈছিল। ৰাজহৰ কৰ্মচাৰীসকলে সৰু সুৰা গোচৰ সুধিলেও তেওঁলোকে কালেক্টৰক নজনাকৈ জৰিমনা বা শাস্তি বিহিব নোৱাৰিছিল। ৰবাৰ্টছনৰ এনেবোৰ সংস্কাৰে ৰায়তৰ উপকাৰ সাধিছিল। এতিয়া তোমালোকৰ 4 নম্বৰ প্ৰশ্নত দিয়া আছে, এই যিমানকেইটা ৰচনাধৰ্মী প্ৰশ্ন দিয়া আছে ইয়াৰ পৰা এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। 4 নম্বৰত দিয়া আছে মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল। উত্তৰ হ'ব মেজৰ জেনকিন্সে অসমৰ বিকাশৰ বাবে আশপুৰুষাৰ্থ কৰা এজন অন্যতম ইংৰাজ বিষয়া আছিল। এস্কটৰ দৰে এইজন বিষয়াও অসমৰ বাবে ভালেমান আঁচনি লৈছিল। এই ৰাজহৰ চাহপাত, কয়লা, তেল উদ্যোগৰ বিকাশৰ সৈতে তেওঁৰ নাম ওতঃপ্ৰোতভাৱে জড়িত আছিল। অসমৰ সৈতে বংগৰ পোনপটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত সীমান্ত চকীসমূহে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি এস্কটে কান্দাহাৰ চকী উঠাই দিছিল। পিছত জেনকিন্সে অন্যান্য চকীসমূহো উঠাই দিছিল। এইজন বিষয়াৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপৰ জাহাজৰ প্ৰচলন হৈছিল। ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰতিও তেওঁ যথেষ্ট মনোযোগ দিছিল। শিক্ষাৰ ক্ষেত্ৰত অতিশয় আগ্ৰহী এই বিষয়াজনৰ প্ৰচেষ্টাত গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছিল। এতিয়া তোমালোকৰ 5 নম্বৰ প্ৰশ্নত আছে জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল। জেনকিন্সে অসমক বিভিন্ন জিলাত যে ভাগ কৰিছিল, কেনেকৈ কৰিছিল সেইটো তোমালোকে উত্তৰ লিখিব লাগে। উত্তৰ হ'ব ব্ৰিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকা জেনকিন্সে 4খন জিলাত বিভক্ত কৰিছিল। সেইকেইখন হ'ল গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও। পুৰণি নথিপত্ৰত নগাঁও জিলাক খাগৰিজান বুলিহে উল্লেখ আছে। সেই সময়ত এই জিলাখন পূবে ধনশিৰিলৈকে বিস্তৃত আছিল। খাগৰিজানৰ সদৰ ঠাই আছিল নগাঁও। 1834 চনত এই সদৰ ঠাই ৰঙাগড়লৈ নিয়া হৈছিল। তাৰ পিছত পুৰণি গুদাম সদৰ হয়। কিছুদিনৰ মূৰত আকৌ পুনৰ নগাঁও চহৰকে সদৰ ঠাই বুলি ঘোষণা কৰা হয়। তাৰপিছত পশ্চিমে মানাহ, পূবে বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঠিত কামৰূপ জিলাৰ সদৰ ঠাই আছিল গুৱাহাটী। আগেয়ে দৰং ৰজাৰ অধীনত থকা পশ্চিমৰ অঞ্চলটোক ধৰি সেই অঞ্চলত নতুনকৈ গঠিত জিলাখনক দৰং জিলা বোলা হৈছিল। ইয়াৰ সদৰ ঠাই প্ৰথমতে মঙলদৈত আছিল, কিন্তু এই ঠাইখন অস্বাস্থ্যকৰ বুলি বিবেচিত হৈছিল। ই প্ৰায়ে বানপানীত বুৰ গৈছিল। সেয়েহে 1836 চনত মঙলদৈৰ পৰা তেজপুৰলৈ সদৰ কাৰ্যালয় ঠাই উঠাই দিয়া হয়। তাৰপিছত গাৰো পাহাৰক ধৰি গোৱালপাৰা আগতে ৰংপুৰৰ দ্বাৰা শাসিত আছিল। পিছলৈ গাৰো পাহাৰক গোৱালপাৰাৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰা হ'ল। আকৌ নিয়মীয়াকৈ ভাপজাহাজ চলিবলৈ লোৱাত গোৱালপাৰাৰ পৰা ধুবুৰীলৈ সদৰ কাৰ্যালয় উঠাই দিয়া হৈছিল। কাছাৰ দখল কৰাৰ পিছত ব্ৰিটিছে ইয়াক এখন জিলাত পৰিণত কৰিলে। ইয়াৰ সদৰ ঠাই হ'ল শিলচৰ। 1832 খ্ৰীষ্টাব্দত মটক আৰু শদিয়াৰ বাহিৰে সমগ্ৰ উজনি অসমত পুৰন্দৰ সিংহ ৰজা পাতি বছৰি 50,000 টকাকৈ কৰ দিবলৈ কোৱা
হৈছিল। তেওঁ কৰ দিব নোৱাৰাৰ বাবে তেওঁৰ ৰাজহ পোনপটীয়া প্ৰশাসনৰ অধীনলৈ গ'ল। তেওঁৰ ৰাজ্যখন দুখন জিলাত পৰিণত হ'ল, শিৱসাগৰ আৰু লখিমপুৰ। এই জিলা দুখনৰ সদৰ ঠাই আছিল যথাক্ৰমে যোৰহাট আৰু লখিমপুৰ। ওপৰত উল্লেখ কৰা ধৰণে জেনকিন্সে অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল। ইম্পৰ্টেণ্ট আছে, তোমালোকে এবাৰ ভালকৈ প্ৰশ্নটো পঢ়ি ল'বা। 6 নম্বৰ দিয়া আছে, তীৰত সিং কোন আছিল, তেওঁ কিয় ব্ৰিটিছ বিৰোধী হৈছিল? উত্তৰ হ'ব, ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, তীৰত সিং খাচীৰ CM আছিল। ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকা দখল কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে খুৰমা উপত্যকাৰ সৈতে এটা যোগসূত্ৰ স্থাপনৰ মানস কৰিছিল। ৰাণীৰ পৰা নংখৌৰ মাজেৰে এই পথ সাজিবলৈ খাচী CM তীৰত সিঙে অনুমতি দিছিল। কিন্তু পিছত পথ নিৰ্মাণ হ'লে তেওঁলোকৰ স্বাধীনতা খৰ্ব হোৱাৰ ইংগিত পাইছিল আৰু সেইবাবে খাচীৰ মুখিয়ালসকলে ইয়াৰ বিৰোধিতা কৰিছিল। ইতিমধ্যে তীৰত সিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তীৰত সিঙক ব্ৰিটিছে সহায় নকৰিলে, বৰঞ্চ ৰাণীৰ ৰজাকহে সহায় কৰিবলৈ তেওঁলোকে প্ৰস্তুত হ'ল। 1829 খ্ৰীষ্টাব্দত তীৰত সিঙে খাচী সৈন্য সামন্ত লৈ কোম্পানীৰ লোকৰ ওপৰত আক্ৰমণ চলায়। এনেবোৰ কাৰণত তীৰত সিং ব্ৰিটিছ বিৰোধী হৈছিল। এতিয়া এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট আছে, এই প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা ভালকৈ এই তীৰত সিঙৰ বিষয়ে, ঠিক আছে। তাৰপিছত এতিয়া নেক্সট তোমালোকৰ আছে কি, তোমালোকৰ অনুশীলনীত চমু টোকা লিখা। চমু টোকা লিখিব দিছে, তাৰে 1 নম্বৰ চমু টোকাত আছে তুলাৰাম সেনাপতি। কাছাৰৰ এই মানুহজনৰ বিষয়ে তোমালোকে চমু টোকা লিখিব লাগে। উত্তৰ হ'ব, কাছাৰৰ সেনাপতি আছিল তুলাৰাম। মনত ৰাখিবা, কাছাৰৰ সেনাপতি কোন আছিল? তুলাৰাম। তেওঁ সমগ্ৰ কাছাৰ অঞ্চলৰ ব্ৰিটিছৰ পৰা দাবী কৰিছিল, কিন্তু ইংৰাজসকলে তুলাৰামক উত্তৰ কাছাৰৰ কৰ্তলীয়া শাসক হিচাপেহে স্বীকৃতি দিছিল। তুলাৰাম সেনাপতিৰ মৃত্যু হোৱাত তেওঁ 2 পুত্ৰ নকুল ৰাম বৰ্মন আৰু ব্ৰজনাথ বৰ্মনে পিতৃ ৰাজ্য শাসন কৰিছিল। ঠিক আছে, একেবাৰে চুটিকৈ আৰু সহজ ভাষাত বুজিবলৈ লিখি দিয়া হৈছে। তোমালোকে এই চমু টোকাকেইটা লিখি ল'বা, ইয়াৰ পৰা এটা অহাৰ সম্ভাৱনা আছে তোমালোকৰ। পুৰন্দৰ সিংহ আছিল আহোম ৰজা ব্ৰজনাথৰ পুতেক। ৰজা ব্ৰজনাথৰ অংগক্ষত হোৱা বাবে পুতেক পুৰন্দৰ সিংহক পতা হয়। 1833 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হকে ৰবাৰ্টছনে পুৰন্দৰ সিংহৰ লগত গুৱাহাটীত এখন চুক্তিপত্ৰ স্বাক্ষৰ কৰে। এই চুক্তিমতে মটক আৰু শদিয়া ৰাজ্যৰ বাহিৰে উজনি অসমখনৰ পুৰন্দৰ সিংহক শাসন কৰিবলৈ দিয়া হৈছিল আৰু তাৰ বিনিময়ত ইংৰাজ কোম্পানীৰ বছৰি 50,000 টকা কৰ সদাবলৈ পুৰন্দৰ সিংহ বাধ্য হয়। প্ৰশাসনৰ শিথিলতাৰ প্ৰমাণ পাই 1838 খ্ৰীষ্টাব্দত পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰা হ'ল। পুৰন্দৰক অৱসৰ ভাত্তা দি তেওঁৰ ৰাজ্য ব্ৰিটিছৰ পোনপটীয়া প্ৰশাসনৰ অধীনলৈ অনা হৈছিল। তাৰপিছত আকৌ আহিল তোমালোকৰ চমু টোকাত তীৰত সিং খাচীৰ CM আছিল। ৰাণীৰ পৰা নখৌৰ মাজেৰে এই পথ সাজিবলৈ তেওঁ ব্ৰিটিছক অনুমতি দিছিল, কিন্তু তেওঁ পথ নিৰ্মাণ হ'লে তেওঁলোকৰ স্বাধীনতা খৰ্ব হোৱাৰ ইংগিত পাইছিল আৰু সেইবাবে খাচীৰ মুখিয়ালসকলে ইয়াৰ বিৰোধিতা কৰিছিল। ইতিমধ্যে তীৰত সিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তীৰত সিং ব্ৰিটিছে সহায় নকৰিলে, বৰঞ্চ ৰাণীৰ ৰজাকহে সহায় কৰিবলৈ তেওঁলোকে সাজু হ'ল। এই আমি ওপৰত যে এটা প্ৰশ্ন পঢ়িলোঁ, ছেইম এইটোৱে হয় ইয়াৰ উত্তৰ। তাৰপিছত দিছে 1829 খ্ৰীষ্টাব্দত তীৰত সিঙে কি কৰিলে? খাচী সৈন্য সামন্ত লৈ কোম্পানীৰ লোকৰ ওপৰত আক্ৰমণ চলায়। এতিয়া তোমালোকৰ 4 নম্বৰত আছে গমধৰ কোঁৱৰ, ভেৰি ইম্পৰ্টেণ্ট। এইটো চমু টোকা লিখিলে কি হ'ব? অসমত পোনপ্ৰথমে ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা গমধৰ কোঁৱৰ আহোম ৰজা পৰিয়ালৰ আছিল। তাৰপিছত গমধৰ কোঁৱৰক সমৰ্থন কৰিছিল ধনঞ্জয় আৰু তেওঁৰ পুত্ৰ হৰনাথ, জীউৰাম দুলীয়া বৰুৱা আদিয়ে। ইংৰাজে উজনিৰ অসমৰ সামৰিক শাসনৰ ওৰ পেলাই তাৰ পৰা ব্ৰিটিছ সৈন্য অপসাৰণ কৰিছিল। সেই অৱস্থাৰ সুযোগ লৈ গমধৰ কোঁৱৰে নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰিছিল। গমধৰে ভবাৰ দৰে ব্ৰিটিছসকল ইমান দুৰ্বল নাছিল। তেওঁলোকে তৎক্ষণাত বিদ্ৰোহ দমন কৰে। গমধৰকে আদি কৰি ব্ৰিটিছ বিৰোধী ষড়যন্ত্ৰকাৰীসকলক বন্দী কৰে। সেই সময়ত ব্ৰিটিছ কমিছনাৰ ডেভিড এস্কটে গমধৰ কোঁৱৰৰ প্ৰমুখ্যে বিদ্ৰোহীক 7 বছৰলৈ বংগদেশৰ ৰংপুৰ কাৰাগাৰত কাৰাবাস দিয়ে। গমধৰেও ফাটেকৰ পৰা নগাপাহাৰলৈ পলাই গৈছিল, যদিও ধৰা পৰি পুনৰ ৰংপুৰ ফাটেকত 7 বছৰ কাৰাবাস খাটিবলগীয়া হয়। পৰৱৰ্তী পৰ্যায়ত ৰংপুৰ ফাটেকৰ পৰা গমধৰ কোঁৱৰ কলৈ গ'ল সেই বিষয়ে জনা নাযায়। এতিয়া তোমালোকৰ 5 নম্বৰত চমু টোকাত দিয়া আছে কি? ব্ৰিটিছ সিংভৌ ৰাজ্যসকল।
উত্তৰ হ'ব মটক ৰাজ্যৰ পূবত থকা নদিহিং আৰু টেঙাপানী নৈৰ মাজৰ সমভূমি অঞ্চলত চিংফৌসকল আছিল। চিংফৌৰ মুখিয়ালজনক গাম বোলা হৈছিল। গামসকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি চুক্তি পত্ৰত চহী কৰাৰ সেই অঞ্চলটো ইংৰাজৰ তললৈ গ'ল। পূবৰ পৰা কোনো শত্ৰু অহাৰ গম পালে তেওঁলোকে ইংৰাজ চৰকাৰক জানিবলৈ মান্তি হৈছিল। ইয়াৰ পিছতো আহোম সম্প্ৰদায়ৰ ডাঙৰীয়া কিছুমানৰ উচটনিত চিংফৌসকলে ষড়যন্ত্ৰমূলকভাৱে বিদ্ৰোহী কাৰ্যত লিপ্ত হৈছিল। এই বতৰ পাই নিউভিলে পুনৰ চিংফৌসকলক দমন কৰিবলগীয়া হৈছিল। এতিয়া তোমালোকৰ 6 নম্বৰত দিয়া আছে ব্ৰিটিছ জয়ন্তীয়া ৰাজ্য দখল। ব্ৰিটিছে কেনেকৈ জয়ন্তীয়া ৰাজ্য দখল কৰিলে সেইটোৰ ওপৰত চমুটোকা লিখিব লাগে। যদিও জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহই ব্ৰিটিছৰ লগত চুক্তি কৰি ৰাজনৈতিক সুসম্পৰ্ক স্থাপন কৰিছিল, মান আক্ৰমণৰ পৰৱৰ্তী কালত সৃষ্টি হোৱা অশান্ত বাতাবৰণৰ কালছোৱাত ব্ৰিটিছক আশা কৰা মতে সহায় কৰা নাছিল। জয়ন্তীয়াসকলে জয়ন্তীয়া পৰগনা সীমাই দি ব্ৰিটিছ অধিকৃত অঞ্চলত উপদ্ৰৱ কৰাৰ অভিযোগত ব্ৰিটিছে তেওঁলোকক ভাবুকি দিবলগীয়া হৈছিল। 1835 চনত কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে। এজন পলিটিকেল এজেণ্ট ব্ৰিটিছৰ হৈ জয়ন্তীয়া ৰাজ্যৰ প্ৰশাসনৰ তদাৰক কৰিছিল। তাৰপিছত জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নিৰ্বাসন দিয়া হৈছিল। এইখিনিতে তোমালোকৰ অনুশীলনীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছিল গোটেইখিনি আমি ভালকৈ আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা, তোমালোকৰ ক্লাছটোত হেল্প হ'ব। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, সদায় এনেকৈ ক্লাছ পাই থাকিবা। আৰু তোমালোকে ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।